বন্ধুসকল যত ভিডিওত আমি কথা পাতিছিলো SBI ভাৰ্চুৱেল ডেবিট কাৰ্ড এখন আপুনি কেনেকৈ জেনাৰেট কৰিব পাৰিব আৰু আজি এই ভিডিওটোত আমি কথা পাতিম আপুনি যেটো ভাৰ্চুৱেল ডেবিট কাৰ্ড জেনাৰেট কৰি ৰাখিছে তাৰ CVV নম্বৰ আপুনি কেনেকৈ জানিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিওটো হেকলে আমি এই টপিকটোৰ ওপৰত কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ পৰো স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি অসমলৈ বন্ধুসকল প্ৰথমতে আমি ইউনি SBI মোবাইল এপটো ওপেন কৰি লম আৰু ইয়াত আমাৰ এমপিন টো ভৰাই লগইন হৈ যাম এমপিন টো ভৰাই লগইন হৈ যোৱাৰ লগে লগে আপুনি একাউণ্টৰ ড্যাশবৰ্ডত আহি যাম ইয়াত কাৰ্ডছ অপচন দেখা পাম কাৰ্ডছৰ ওপৰত ক্লিক কৰি দিম কাৰ্ডছৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে এই পেজত আমি মাই ডেবিট কাৰ্ডছ অপচন পাম তাৰ ওপৰত ক্লিক কৰি দিম মাই ডেবিট কাৰ্ডৰ ওপৰত অহাৰ পাছতে প্ৰথমতে আপুনি ইয়াত আপোনাৰ ফিজিক্যাল ডেবিট কাৰ্ডখন দেখা পাব যদি আপোনাৰ ফিজিক্যাল ডেবিট কাৰ্ড নাই তেতিয়া হলে ভাৰ্চুৱেল ডেবিট কাৰ্ডখনে প্ৰথম পেজটোতে দেখা পাব যদি আপোনাৰ ফিজিক্যাল ডেবিট কাৰ্ডখন ইয়াত দেখা পায় তেতিয়া হলে আপুনি বাওঁফালৰ স্ক্ৰল কৰিব বাওঁফালে স্ক্ৰল কৰাৰ লগে লগে আপোনাৰ ভাৰ্চুৱেল ডেবিট কাৰ্ডখন ইয়াত দেখা পাব ইয়াত আপুনি দেখা পাইছে আপোনাৰ নামটো দেখা পাব আপোনাৰ কাৰ্ড নম্বৰ ইয়াত দেখুওৱা হৈছে আৰু এক্সপায়াৰি ডেটটো আপুনি দেখা পাব কিন্তু আপুনি ইয়াত CVV নম্বৰটো দেখা নাপায় যত নেকি আপোনাৰ ষ্টাৰ দিয়া থাকিব গতিকে এই CVV নম্বৰটো চাবৰ কাৰণে আপুনি তলত এটা শো CVV এটা অপচন পাব হেইটোৰ ওপৰত ক্লিক কৰক তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে এটা OTP আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত গুচি যাব হেইটো OTP ইয়াত ভৰাই দিয়ক আৰু সাবমিট কৰি দিয়ক সাবমিট কৰাৰ লগে লগে আপোনাৰ যেটো CVV নম্বৰ ইয়াত দেখা পাব কিন্তু বাকি আপোনাৰ কাৰ্ড নম্বৰ আৰু ভ্যালিড আপটো মানে যেটো এক্সপায়াৰি ডেট হেইবিলাক আকৌ ষ্টাৰ হৈ যাব যদি আপুনি আকৌ আপোনাৰ কাৰ্ড নম্বৰ আৰু এক্সপায়াৰি ডেট চাব বিচাৰিছে তেতিয়া হলে শো কাৰ্ড ডিটেইলছৰ ওপৰত ক্লিক কৰি দিয়ক আপুনি আপোনাৰ কাৰ্ড নম্বৰ বিলাক দেখা পাব বন্ধুসকল এনেকৈ আপোনাৰ SBI ভাৰ্চুৱেল ডেবিট কাৰ্ডৰ CVV নম্বৰটো আপুনি জানিব পাৰিব